মাঘী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেকুৱাই ভক্তিভৰা পৰিৱেশ। এয়া কলিয়াবৰৰ ঐতিহাসিক ভৰালী নামঘৰৰ দৃশ্য। দূৰ দূৰণিৰ পৰা ভৰালী নামঘৰলৈ আহিছে অগণন ভকত বৈষ্ণৱ। পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈছে ভৰালী নামঘৰ। হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে নামঘৰৰ চৌপাশ। দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱে এই মাঘী পূৰ্ণিমাত এগছি চাকি জ্বলাই অভিষ্ট সিদ্ধিৰ কামনা কৰিলে। ভৰালী নামঘৰ আজি ৩৯ সংখ্যক মাঘী পূৰ্ণিমা উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ পদধূলা আজি ভৰালী নামঘৰত পৰিছে। এই আপাহতে সকলো ভকত বৈষ্ণৱলৈ আমি ভৰালী নামঘৰ পৰিচালনা সমিতি ভৰালী গাঁৱৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা প্ৰণিপাত জনাইছো। ইতিমধ্যে ধৰ্মধ্বজাৰ বৰ্তমান নাম প্ৰসংগ চলি আছে। এয়া কামৰূপ জিলাৰ কমলপুৰ ৰাজচক্ৰ অন্তৰ্গত লেজাৰ ঐতিহ্যমণ্ডিত ভাঙৰা গোসাঁই থান। প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ১২৯ সংখ্যক মাঘী পূৰ্ণিমা সভা মহোৎসৱ। হাজাৰ হাজাৰ আৰিয়াৰ পোহৰেৰে উজ্বলাই তুলিলে শ্ৰী শ্ৰী ভাঙৰা গোসাঁই থানৰ প্ৰাংগণ। দূৰ দূৰণিৰ পৰা অহা অলেখ অজস্ৰ ভক্তই আৰিয়া প্ৰজ্বলন কৰি মনোকামনা পূৰণৰ বাবে ভগৱানক প্ৰাৰ্থনা জনালে। আৰিয়া জ্বলাই ৰাজ্যবাসীৰ মংগল কামনা কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতায়ো। বিভিন্ন জিলাৰ পৰা ইয়াত ভক্তৰ সমাগম হয় আৰু আজি যিটো ইতিমধ্যে আমাৰ আৰিয়া প্ৰজন চলি আছে, আপোনালোকে দেখিছে যে ইয়াত লোকাৰণ্য হৈছে। নিশ্চয় প্ৰভু শিৱই ভাঙা নাই তেখেতসকলৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিছে। এয়া জামুগুৰিহাটৰ দৃশ্য। জীয়া ভৰলী নৈত পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোত দেখা গ'ল হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ব্যক্তিৰ সমাগম। দূৰ দূৰণিৰ পৰা অহা অগণন ভক্তই নদীত গা ধুই মন্দিৰত পূজা অৰ্চনা কৰি মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনালে। ব্যুৰো ৰিপৰ্ট DY365।